আজি এটা হেল্ডি আৰু টেষ্টি ব্ৰেকফাষ্ট ৰেচিপি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আজি মই কিনো ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ফ্ৰুটছ কাটি লৈছোঁ। ফ্ৰুটছৰ ভিতৰত মই ইয়াত লৈ লৈছোঁ আপেল, লগতে এয়া ড্ৰাই ফ্ৰুটছৰ ভিতৰত মই এলমণ্ডছ লৈছোঁ, কাজু, খিচমিচ, ৱেলনাটছো ল'ব পাৰে। লগতে মই ডালিম ফ্ৰেছ ফ্ৰুটছ লৈ লৈছোঁ। আমি বিশেষকৈ অ'টছ কেনেকৈ বনাব লাগে আমি সকলোৱে জানো। মই চুগাৰ ফ্ৰী অ'টছ বনাই লৈছোঁ। যিহেতু ফ্ৰুটছতে গোটেইখিনি মিঠা থাকে, গাখীৰত পগাই অ'টছ বনাই লৈছোঁ। অলপ মই ডাঠকৈ বনাই লৈছোঁ যাতে খাবলৈও ভাল লাগে। আপোনালোকে পিছে অ'টছৰ কোনটো ৰেচিপি খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাবচোন। এতিয়া মই যিহেতু মালভোগ কল লৈ লৈছোঁ, মালভোগ কলটো সাংঘাতিক মিঠা, সেইকাৰণে ভাল লাগে অ'টছৰ লগত খাবলৈ কাৰণে মালভোগ কল লৈ লৈছোঁ। গাৰ্নিচিঙৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ পমিগ্ৰেনেট, যিহেতু কালাৰফুল লাগিব। লগতে ডেটছো দি দিছোঁ। ডেটছতো এটা চুইটনেছ আছে। এলমণ্ডছ আৰু লগতে অকণমান শ্লাইট আপোনালোকে কাজু খিচমিচ দিব পাৰে। গুৱাভাটো বহুত হেল্থৰ কাৰণে ভাল, সেইকাৰণে গুৱাভাও লৈ লৈছোঁ। লগতে মই প্ৰ'টিন হিচাপে মই এগো লৈ লৈছোঁ।